আপোনালোকে জানে যে যোৱা কিছুদিনৰ পৰা আমাৰ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াই গো মাংসৰ ওপৰত তেওঁলোকে অস্বস্তি প্ৰকাশ কৰিছে বিভিন্ন স্থানত আৰু যেন তেওঁলোকেও গো মাংসৰ প্ৰচলন নিবিচাৰে তেনেকুৱা এটা ধাৰণা এটা ৰাইজৰ সন্মুখত তেখেতসকলে দিছে ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিখিনি ষ্টেটমেণ্ট আজি আমাৰ কেবিনেটত তাক পুংখানুপুংখভাৱে আমি বিশ্লেষণ কৰোঁ আৰু আমি দেখা পাওঁ যে আমাৰ যিখন গো মাংস নিবাৰণী আমি আইন কৰিছিলোঁ সেই আইনখন যথেষ্ট শক্তিশালী কিন্তু তাত এটা প্ৰভিজন নাছিলে যে কমিউনিটি ফেষ্টিভেলত যে গো মাংস আমি খাব পাৰোঁ নে নাই আৰু হোটেল ৰেষ্টুৰেণ্টত আমি গো মাংস খাব পাৰোঁ নে নাই আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহ'ব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গো মাংস খাব পৰা নহ'ব যেটো এটা অভিযোগ আছিল যে কোনোবাই গো মাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পশন অফ বিফ has been totally prohibited from today so in no restaurant in no hotels and in no public places beef can be served so eto amar jikhon act asile সেই actত এখিনি আমি নতুন provision লগাম আৰু মই ভাবো যে এই provisionে বা এই ব্যৱস্থাই আমাৰ যেটো অৰিজিনালি যে আমি অসমত ক্যাটল prohibition কৰিব খুজো সেই ব্যৱস্থাকো টনকিয়াল কৰিব আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিল ডাইৰেক্টলি ইনডাইৰেক্টলি সেইখিনিটো অলপ আগবাঢ়ি যাব গতিকে আমি আশা কৰিম যে এই ব্যৱস্থা কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব তাক আমি আশা কৰিছো বা তেওঁলোকে সমৰ্থন কৰক নকৰক that is their political সিদ্ধান্ত but today our cabinet has decided to prohibit consumption of beef in public places including hotel and restaurants যিকোনো এৰিয়াত আগতে আছিল মন্দিৰৰ 5 কিলোমিটাৰ এতিয়া হেতু আমি গুটে অসমলৈকে এক্সটেন্ড কৰি দিলো যে কোনো জায়গাতে এটো খাব নোৱাৰিব ইন পাব্লিক প্লেস হোটেল আৰু ৰেষ্টুৰেণ্ট এইখিনি আজি আমি prohibit কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলো ফাইনালি বহুতে মোক খুধে স্যাৰ কেবিনেট এক্সপানশন কেতিয়া হ'ব অহা 7 তাৰিখে দিনৰ 12 বজাত অসম মন্ত্ৰী সভাৰ এটা ক্ষুদ্ৰ সম্প্ৰসাৰণ কৰা হ'ব আৰু ডিটেইলছ অহা কালি বা পৰখি আপোনালোকে পাব 7 তাৰিখে 12 বজাত আমাৰ মন্ত্ৰী সভাৰ এটা সৰু সম্প্ৰসাৰণ এটা কৰা হ'ব এজন হ'বনে দুজন হ'বনে তিনিজন হ'ব হেতু অহা কালি মই দিল্লীত কথা পাতিম তেতিয়া মই গম পাম